ঠাণ্ডাৰ দিনত আবেলি চাহৰ লগত পকৰি খোৱাৰ মজাই সুকীয়া নহয়নে? আজি আবেলি বনোৱা পালেং পাতৰ পকৰা ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। তাৰ বাবে কেইখিলামান পালেং শাক ভালদৰে পৰিষ্কাৰ কৰি ধুই ল'লোঁ। এটা পাত্ৰত আধা কাপ বেচন, নিমখ, হালধি, জলকীয়া গুড়ি, ধনিয়া গুড়ি দি ভালদৰে মিহলাই ল'লোঁ। অলপ কালজিৰা দি দিলোঁ, অলপ আদা পিহি দি দিলোঁ, ইচ্ছা কৰিলে নহৰুও দিব পাৰি। পানীৰ সহায়ত বেচনৰ মিশ্ৰণটো মিহিকৈ ঘুলি পেলালোঁ। কেৰাহীত তেল গৰম কৰিলোঁ। আনফালে বেচনৰ মিশ্ৰণখিনিত অকণমান 1 পিঞ্চ খোৱা চৌদা দিলোঁ আৰু এচামুচ গৰম তেল দিলোঁ। গৰম তেল দিলে অৱশ্যে খোৱা চৌদা দিয়াৰ দৰকাৰ নাই। এতিয়া পালেং পাতখিনিত বেচনৰ মিশ্ৰণটো ভালকৈ ওপৰৰে তলে লগাই তেলত দি ভাজিলোঁ। ডিপ ফ্ৰাইও কৰিব পাৰে, চেলো ফ্ৰাইও কৰিব পাৰে। ইপিঠি সিপিঠি লুটিয়াই পকৰিটো মচমচীয়া হোৱালৈকে ভাজিলোঁ। বাকী কেইখিলা পাতো এনেদৰে মচমচীয়া হোৱালৈকে ভাজি পেলালোঁ। মচমচীয়া পালেং পাতৰ বৰ ফিকা চাহৰ লগত সোৱাদ ল'লোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।